আমি আগবাঢ়িছোঁ শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচীলৈ। এয়া পুনতে স্মৃতি তৰ্পণ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহিতে সন্মানীয় অতিথিসকলে। গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেতে অহিংসা নীতিক সমৰ্থন কৰিছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক সেই সময়ৰ শ্ৰীযুত অটল বিহাৰী বাজপেয়ী ৰঞ্জিত বৰঠাকুৰ তেওঁ প্ৰাক্তন অধ্যক্ষ অসম লোকসেৱা আয়োগৰ। এয়া সন্মান প্ৰদৰ্শন কৰি এই গীতত অংশ ল'বলৈ অনুৰোধ জনাইছোঁ। এয়া অসম সংগীত। हुक्म न किया जाए, हुक्मे हो जी हुक्म न दियाई, हुक्मे उत्तम नीचे हुक्मे अंदर सब को बार हुक्म न कोई, नानक हुक्मे जे बुझे ताम में। भारत रत्न लोकप्रिय गोपीनाथ बरदলৈদেৱৰ আজি পুণ্যতিথি। এই পুণ্যতিথি পবিত্ৰ দিনটোত অসম চৰকাৰে লোক কল্যাণ দিৱস হিচাপে পালন কৰে। আজি মই পুনৰ এবাৰ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি এখন সপোনৰ অসমৰ পটভূমি আমাৰ আগত থৈ গৈছিলে, সেই সপোনৰ অসমখনক বাস্তৱায়িত কৰাৰ বাবে আজিৰ দিনটোত আমি আকৌ এবাৰ সংকল্পবদ্ধ হওঁ, তাকেই মই অসমবাসীৰ ওচৰত কামনা কৰিছোঁ।